এই গৰমৰ দিনত সদায় বেচন আপোনালোকে মুখত এইদৰে লগাই চাবচোন। আপোনাৰ ছালখন যদি খুব বেছিকৈ গৰমতে ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈ গৈছে, টেনিং হৈছে, পিম্পলৰ দাগো আছে, সকলোবোৰ সমস্যা আপোনালোকৰ দূৰ হৈ যাব আৰু আপোনালোকৰ ছালখন খুব বেছিকৈ চাফাও হ'ব, বগা হ'ব আৰু উজ্জ্বল হৈও থাকিব। প্ৰথমবাৰতে আপোনালোকৰ ছালখন আপোনালোকে চাফা যেন দেখিব, উজ্জ্বল যেন দেখিব আৰু আপোনালোকে ৰেগুলাৰ যদি এই ৰিমেডিটো ব্যৱহাৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকৰ মুখৰ ক'লা দাগ দূৰ হ'ব। মুখত যদি পিগমেণ্টেশ্যনৰ দাগ আছে সেই পিগমেণ্টেশ্যনৰ দাগ দূৰ হ'ব, বয়সৰ চাপ দূৰ হ'বলৈ সহায় কৰিব, এণ্টি এজিঙৰ কাম কৰিব। এনেকুৱা এটা বঢ়িয়া ৰিজাল্ট পাবলৈ আপোনালোকে গৰমৰ দিনত বেচন এইদৰে ব্যৱহাৰ কৰি চাব। বেচনৰ ফেচ পেকটো লগোৱাৰ আগতে আপোনালোকে মুখখন খুব ভালকৈ চাফা কৰি ল'ব আৰু চাফা কৰিবলৈ হ'লে আপোনালোকে ঘৰুৱা পদ্ধতিৰে মুখখন চাফা কৰিব। তাৰ কাৰণে এনেকৈ মই লৈছোঁ কেঁচা গাখীৰ 1.5 চামুচ। কেঁচা গাখীৰত লেক্টিক এচিড থাকে বাবে আমাৰ স্কিনখন খুব ভালকৈ চাফা কৰিব পাৰে আৰু আমাৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল কৰি দিব পাৰে। আৰু কেঁচা গাখীৰত মই এতিয়া 1 চামুচৰ জোখাৰে এয়া মিক্স কৰিম গোলাপ জল। গোলাপ জল আৰু কেঁচা গাখীৰ দুইটা বস্তু ভালকৈ মিক্স কৰি ল'ব লাগিব। গৰমৰ দিনকেইটাত আপোনালোকে ফেচ ৱাছ বা চাবোন ব্যৱহাৰ নকৰি আপোনালোকে এনেকৈ নেচাৰেল প্ৰক্ৰিয়াৰে স্কিনখন চাফা কৰিবলৈ চেষ্টা কৰিব। এতিয়া এইটো খুব বঢ়িয়া এটা ক্লিনজাৰ তৈয়াৰ হৈ গ'ল। এই ক্লিনজাৰটো এতিয়া মই ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই লৈছোঁ এটুকুৰা কটন টুকুৰা ভালকৈ সেই ক্লিনজাৰটোতে তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে মুখত এনেকৈ কটন টুকুৰাই ঘঁহি মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখন ডিপলি ক্লিন হ'ব। আপোনালোকৰ মুখত লাগি থকা যিবোৰ ধূলি বালি লেতেৰা প্ৰদূষণ সেইবোৰ দূৰ হৈ যাব। যদি ক'লা দাগ পৰিছে লাহে লাহে সেইবোৰ চাফা হ'বলৈ ধৰিব আৰু মুখত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, যিবোৰ শুকান ছাল লাগি থাকে সেইবোৰ ছাল দূৰ কৰি আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। কটন টুকুৰা আপোনালোকে 2 মিনিট এনেকৈ মাছাজ কৰি চাফা কৰি লোৱাৰ পাছত ক্লিনজাৰটো অকণমান হাতত লৈ ল'ব। হাতত লৈ লোৱাৰ পাছত এই ক্লিনজাৰটো মুখত আকৌ এবাৰ লগাই ল'ব মই লগোৱাৰ দৰে। লগাই লোৱাৰ পাছত আপোনালোকে মুখখন আকৌ 2 মিনিট ভালকৈ মাছাজ কৰিব। এই উপায়টো আপোনালোকে ৰাতি কৰিব পাৰিলে বহুত বেছিকৈ ভাল হ'ব আৰু সদায় ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে এই ৰিমেডিটো। আপোনাৰ স্কিনখন চাফাও হ'ব, নিমজ হ'ব, ক'লা দাগ থাকিলে লাহে লাহে কমিব, স্কিনখন বগা কৰি তুলিব। 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে এখন টাৱেল পানীত তিয়াই ভিজাই ল'ব আৰু সেই টাৱেলখনেৰে মুখখন মচি পেলাব। তাৰ পাছত আপোনালোকৰ স্কিনখন চাব খুব ধুনীয়াকৈ চাফা হৈ যাব। মুখখন চাফা কৰি লোৱাৰ পাছত বেচনৰ ফেচ পেকটো লগাব লাগিব আৰু এই বেচনৰ ফেচ পেকটো বনাবৰ কাৰণে মই প্ৰথমে ল'ম 1 চামুচৰ জোখাৰে বেচনে আমাৰ ছালখন চাফাও কৰিব পাৰে, উজ্জ্বল কৰিব পাৰে, বয়সৰ বলিৰেখা দূৰ কৰিব পাৰে, পিগমেণ্টেশ্যনো দূৰ কৰিব পাৰে। আৰু এতিয়া মই বেচন লৈছোঁ এয়া 1 চামুচৰ জোখাৰে। আপোনালোকে এই ৰিমেডিটো ৰাতি কৰিব, ৰাতি কৰিলে বেছি ভাল ৰিজাল্ট পাব। এতিয়া মই বেচনৰ লগত মিক্স কৰিম এয়া চেনিটো মই গুড়া কৰি লোৱা চেনি লৈছোঁ। আপোনালোকেও চেনিটো গুড়া কৰি লোৱা চেনি ল'ব। বেচনৰ লগত এনেকৈ চেনি মিক্স কৰি লগালে আপোনালোকৰ ছালখন সোনকালে উজ্জ্বল হ'বলৈ সহায় হ'ব। আপোনালোকে এইটো ব্যৱহাৰ কৰি চাবচোন, খুব ভাল ৰিজাল্ট পাব। ইয়াৰ পাছত মই ল'ম হালধিটো মই কস্তুৰী হালধি পাউডাৰ লৈছোঁ। এই কস্তুৰী হালধি পাউডাৰে আপোনালোকৰ ছালখন বেছিকৈ গ্ল' কৰিবলৈ সহায় কৰিব আৰু ইয়াৰে মই অকণমান লৈছোঁ, বেছি লোৱা নাই। আপোনালোকে যদি পাকঘৰৰ খোৱা হালধিটো লয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰিমাণটো কমাই ল'ব। মই কস্তুৰী হালধিৰ কাৰণে পৰিমাণটো অকণমান বঢ়াই লৈছোঁ আৰু ইয়াৰ পাছত মই ইয়াতে মিক্স কৰিছোঁ গাখীৰটো আপোনালোকে জোখমতে লৈ মিক্স কৰিব। মই এয়া জোখমতে লৈ মিক্স কৰি আছোঁ। আজিৰ এই বেচনৰ ৰিমেডিটো আপোনালোকে এবাৰ লগাবৰ বাবেহে বনাই ল'ব। বেছিকৈ বনাই ফ্ৰিজত থৈ কাইলৈ আকৌ ব্যৱহাৰ কৰিম বুলি নাভাবিব, কাৰণ এনেকৈ বনাই থৈ দিলে বস্তুটো ভাল হৈ নাথাকে, তাৰ যিটো গুণাগুণ সেইটো কমি আহে। সেইকাৰণে আপোনালোকে এই ৰিমেডিটো ফ্ৰেছ বনাব আৰু লগে লগে মুখত লগাব। এতিয়া বেচনৰ এই ৰিমেডিটো তৈয়াৰ হৈ গ'ল। এইটো আপোনালোকে কেনেধৰণে লগাব লাগে সেইটো মই এতিয়া দেখুৱাই যাম। আৰু যদি আপোনালোকে গৰমৰ দিনত বেছিকৈ স্কুটি চলাই বা বাইক চলাই ঘূৰিব লগা হয় বা অফিচ, স্কুল, কলেজ আদিলৈ যাব লগা হয় তেতিয়াহ'লে আপোনালোকে ঘূৰি অহাৰ পাছত বেচনৰ এই ৰিমেডিটো বনাই ব্যৱহাৰ কৰিব। মুখতে নহয়, আপোনালোকে গোটেই শৰীৰতে এইটো লগাই পেলাই মাছাজ কৰি ধুই দিব। তেতিয়া ৰ'দ গৰমতে হাত ভৰি যদি আপোনালোকৰ ক'লা পৰিছিলে, ডিঙি ক'লা পৰিছিলে, ছানবাৰ্ণ হোৱা সমস্যা হৈছিলে, সেই সকলোবোৰ সমস্যা দূৰ হৈ যাব। আৰু এই বেচনৰ ৰিমেডিটো ডাঙৰ সৰু পুৰুষ মহিলা সকলোৱে লগাব পাৰিব। লগাই ল'ব, তাৰ পাছত আপোনালোকে মাছাজ কৰি দিব 2-3 মিনিট। এনেধৰণে আপোনালোকে ফেচ পেকটো লগাই 2-3 মিনিট যদি মাছাজ কৰে ভালকৈ, তেতিয়াহ'লে আপোনালোকৰ মুখত লাগি থকা যিবোৰ
যিবোৰ ডেড স্কিন চেল বা শুকান ছাল সেই সকলোবোৰ দূৰ হৈ যাব স্কিনত থকা যিবোৰ ডেড স্কিন চেল যেতিয়া দূৰ হৈ যাব তেতিয়াহে আপোনালোকৰ স্কিনখনত খুব ধুনীয়াকৈ উজ্জ্বলতা আহিব আৰু আপোনালোকৰ স্কিনখন গ্লোয়িং হৈ যাব আৰু এনেকৈ মাসাজ কৰি দিলে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশনো হ'ব আৰু স্কিনখনত যদি ব্লাড সাৰ্কুলেশনটো ভাল হৈ থাকে তেতিয়াহলে আপোনালোকৰ স্কিনখনত সোনকালে বলি ৰেখাও নপৰিব আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব আৰু আপোনালোকৰ স্কিনখন বয়সতকৈ সদায় সৰু যেন দেখিব এতিয়া মই 2 নম্বৰ প্ৰলেপটো ভালকৈ মুখত লগাই ললো 2 নম্বৰ প্ৰলেপটো আপোনালোকে ডাঠকৈ লগাই লোৱাৰ পাছত আপোনালোকে 15 মিনিট ৰাখি থব যাতে ভালকৈ আপোনালোকৰ স্কিনত এই ফেস পেকটো শুকাই যায় ভালকৈ ফেস পেকটো শুকাই লোৱাৰ পাছত এনেকৈ এটা মগত মই অলপমান পানী লৈ ললো ঠাণ্ডা পানী এখন টাৱেল তিয়াই মই প্ৰথমতে এনেকৈ মুখখন মচি লৈছো এনেদৰে আপোনালোকে সদায় বেচন ব্যৱহাৰ কৰিব পাৰে গৰমৰ দিনত আপোনালোকে এনেদৰে সদায় বেচন ব্যৱহাৰ কৰি চাবচোন আপোনালোকৰ স্কিনখন সাফা হৈ থাকিব আপোনালোকৰ স্কিনখন কলা নপৰিব যদি আপোনালোকৰ ৰ'দ গৰমত টেনিং হৈছিলে সানবাৰ্ণ হৈছিলে সেই সমস্যাবোৰ সোনকালে দূৰ হৈ যাব আৰু ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ মুখত থকা কলা দাগ পিগমেন্টেশন এবোৰ দূৰ হ'ব আৰু আপোনালোকৰ স্কিনখনত যদি বলি ৰেখা সোনকালে আহিছিলে সেই বলি ৰেখাও কমিবলৈ সহায় হ'ব এতিয়া মই ভালকৈ মুখখন মুছি লোৱাৰ পাছত দেখিছেনে কিমান ধুনীয়াকৈ সাফা হৈ গৈছে এনেকৈ মুছি লোৱাৰ পাছত আপোনালোকে মুখখন আকৌ ঠাণ্ডা পানীৰে ভালকৈ ধুই দিব ধুই অহাৰ পাছত এতিয়া মোৰ মুখখন সুই এনেকুৱা লাগিছে যেন মই এটা খুব দামী ফেচিয়েল পাৰ্লাৰত গৈ কৰি আহিছো মুখখন ধুই লোৱাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাই সেইটো লগাই দিব আৰু যদি আজিৰ এই ভিডিওটো আপোনালোকে ভাল পালে তেতিয়াহলে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো শ্বেয়াৰ কৰিব